নলবাৰীত শৃংখলাবদ্ধভাৱে আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা। 11,498 গৰাকী ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত বহিছে নলবাৰীত। পৰীক্ষা কেন্দ্ৰৰ বাহিৰত উৎকণ্ঠাত অভিভাৱক অভিভাৱিকা। শিক্ষা বিভাগৰ কটকটীয়া নীতি নিৰ্দেশনাৰ মাজেৰে 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত বহিল ৰাজ্যখনৰ লাখ লাখ ছাত্ৰ ছাত্ৰী। মানে আজি বৰ এক শুভ মুহূৰ্ত। আমাৰ MNC বালিকা বিদ্যাপীঠ চেণ্টাৰ আমাৰ B250651 আৰু এই চেণ্টাৰত আজি আমাৰ 708 গৰাকী পৰীক্ষাৰ্থীয়ে পৰীক্ষাত ইতিমধ্যে বহিছে। তেওঁলোকে নিজৰ নিজৰ আসনত বহিছে। তেওঁলোকে বহি OMR এইবিলাক গোটেইখিনি পাই গৈছে আৰু এক উৎসৱমুখৰ পৰিৱেশ হৈছে। গোটেই অভিভাৱকখিনিও আছে। আজিৰ পৰা অনুষ্ঠিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষা ৰাজ্যখনৰ অন্যান্য বিদ্যালয়ৰ লগতে নলবাৰীতো শৃংখলাবদ্ধভাৱে আৰম্ভ হৈছে। নলবাৰীত 36টা পৰীক্ষা কেন্দ্ৰত আৰম্ভ হৈছে পৰীক্ষা। জিলাখনৰ 36টা কেন্দ্ৰত 11,498 গৰাকী ছাত্ৰ ছাত্ৰীয়ে সুশৃংখলিতভাৱে প্ৰথম দিনাৰ ইংৰাজী প্ৰশ্ন কাকতৰ পৰীক্ষাত বহিছে। পৰীক্ষাৰ নিৰ্ধাৰিত সময় 9 বজাৰ পূৰ্বে নিজ নিজ পৰীক্ষা কেন্দ্ৰলৈ অভিভাৱকসকলে আগবঢ়াই দিছে ছাত্ৰ ছাত্ৰীসকলক। মোৰ তাকে মোৰ বহুত আশা। ল'ৰাটোৰ পৰা এটাই ল'ৰা, সৰুৰ পৰাই বহুত আশা মোৰ। কি ভাল ৰিজাল্ট কৰিব, ভাল হ'ব, বহুত আশা। এতিয়া কি কৰে নাজানো আৰু আহিছোঁ, কিন্তু যাবৰ মন নাই ল'ৰাজনকে তেতিয়া তাৰমানে বেলটো পৰক ভাবি আছোঁ। পৰীক্ষা আৰম্ভ হ'লে যাম এনেকৈ ভাবি আছোঁ। গৈ পেলাই আৰু ফিৰি আহিছোঁ। যোৱা নাই। পৰীক্ষা কেন্দ্ৰসমূহৰ গেটতে ছাত্ৰ ছাত্ৰীসকলক তন্নকৈ পৰীক্ষা কৰি পৰীক্ষা হললৈ যোৱাৰ অনুমতি প্ৰদান কৰে পৰীক্ষাৰ দায়িত্বত থকা নিৰীক্ষকৰ দলে। কোনো ছাত্ৰ ছাত্ৰীয়ে যাতে পৰীক্ষা হললৈ মোবাইল ফোন ইলেক্ট্ৰনিক ডিভাইচ নিব নোৱাৰে তাৰ ওপৰত চোকা দৃষ্টি ৰখা পৰিলক্ষিত হৈছে। জিলাখনৰ 39 গৰাকী নিৰীক্ষকে নিয়ন্ত্ৰণ কৰা 36টা পৰীক্ষা কেন্দ্ৰত আজি প্ৰথম দিনৰ ইংৰাজী প্ৰশ্ন কাকতৰ পৰীক্ষাৰ আৰম্ভণিতে কোনো ধৰণৰ বেমেজালি হোৱা নাই। ইফালে নলবাৰীৰ মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা বিদ্যাপীঠৰ অধ্যক্ষা তথা কেন্দ্ৰটোৰ ভাৰপ্ৰাপ্ত বিষয়া দীপা বৰুৱাই জনোৱা মতে পৰীক্ষা কেন্দ্ৰটোত সেৱাৰ নীতি নিয়মৰ মাজেৰে পৰীক্ষাত বহিছে ছাত্ৰ ছাত্ৰীসকলে। আমাৰ ইয়াত আমি আচলতে 12খন স্কুল। প্ৰথম আমি MNC বালিকা বিদ্যাপীঠৰ আছে আমাৰ 125 গৰাকী ছাত্ৰী। PMC দেৱীৰাম আছে, ব্ৰজলক্ষ্মী হাইস্কুল, লিটিল ফ্লাৱাৰ স্কুল, অসম একাডেমী, অসম ভেলী, উত্তৰ নলবাৰী বিদ্যাপীঠ, পূব নলবাৰী বিদ্যাপীঠ, SID জইণ্ট স্কুল আৰু আমাৰ জ্ঞানপীঠ স্কুল। জ্ঞানপীঠৰ আণ্ডাৰত আৰু 7খনমান স্কুল আছে। গতিকে গোটেইকেইখন স্কুল মিলি আমাৰ 708 গৰাকী কেণ্ডিডেট আছে। অন্যহাতে পৰীক্ষা কেন্দ্ৰত ছাত্ৰ ছাত্ৰীসকলে শৃংখলাবদ্ধভাৱে পৰীক্ষাত বহিলেও পৰীক্ষা কেন্দ্ৰৰ বাহিৰত সৰহসংখ্যক অভিভাৱকে উৎকণ্ঠৰে পাৰ কৰিলে সন্তানৰ পৰীক্ষা সন্দৰ্ভত। নিজ নিজ সন্তানৰ পৰীক্ষা সুকলমে সমাপ্ত হোৱালৈ উৎকণ্ঠৰে বাট চাই ৰোৱা অভিভাৱকসকলে নিজ সন্তানে যাতে জীৱনৰ প্ৰথমটো গুৰুত্বপূৰ্ণ পৰীক্ষাত ভালদৰে লিখিব পাৰে তাৰ বাবে কামনা কৰিছে। একে পৰিৱেশ দেখা গৈছে নলবাৰীৰ চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰত। কেন্দ্ৰটোত এইবাৰ 292 গৰাকী ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত বহিছে। চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়টো শৃংখলিতভাৱে ছাত্ৰ ছাত্ৰীসকলে বহিছে পৰীক্ষাত। চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰৰ বাহিৰত অধিক উৎকণ্ঠৰে নিজৰ সন্তানে পৰীক্ষা দি ওলাই আহিলে বাট চাই ৰৈছে অভিভাৱকসকলে। চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰত বাহিৰত অধিক উৎকণ্ঠৰে নিজৰ সন্তানে পৰীক্ষা দি ওলাই অহালৈ বাট চাই ৰৈছে অভিভাৱকসকলে। তো আশাটো সৰুৰ পৰাতো সিটো বহুত ভালে আছিলে। মইতো বহুত তাক হেৰি কৰিছোঁ। এতিয়াও সৰুৰ পৰা মই তাক একদম বহুত হেৰি কৰিছোঁ। এতিয়াওতো যি কৰে তাৰমানে তাকে দিছোঁ। তাক টিউশ্যনৰ পৰা বা হেৰিৰ পৰা যিটো ছাবজেক্টত লাগে টিউশ্যন দিছোঁ। কিন্তু এতিয়াও মই শংকৰদেৱ একাডেমীৰ পৰা দিছিলে। কিন্তু তাৰ বেয়া হ'ব নালাগে, কিন্তু এতিয়া কি কৰে কি নকৰে নাজানো। কিন্তু এতিয়া হেৰি কৰিছে কি আপোনাৰ আগতেতো চৰকাৰেতো ক'লে বোলে হাইস্কুল শিক্ষান্ত পৰীক্ষা নহয়, এইটোকে ক্লাছ পৰীক্ষাৰ দৰে হ'ব। কিন্তু চলিবিলাকৰ তেতিয়া তাৰমানে মনবিলাকো নষ্ট কৰি দিছে। মনবিলাক নষ্ট কৰি দিছে আৰু মনবিলাক নষ্ট কৰি তেতিয়াৰ পৰা তাহাৰ লগত অলপ পঢ়া হেৰিটো বৰ নোহোৱা হৈ গৈছে। গতিকে তেনেকুৱা হেৰি কৰি আৰু এনেকুৱা হৈছে কিছুমান স্কুলে এইটো কৰিছে কি চলিক মোবাইলটো উঠাই দিছে। তাৰমানে স্কুলত দেখিব একো নিশিকাই তাৰমানে তোমালোকে মোবাইলত পাবা বস্তুটো, তেনেকুৱা কৰিছে। কৰাটো চলিলে তাৰমানে মোবাইলটো হৈ গৈছে। তাৰমানে মোবাইলৰ ওপৰত বেলেগ একো নহয়।
মোবাইলতে বেছি বেছি হৈছে মোবাইলত পাব বুলি কৈছে স্কুলৰ পৰা ছাৰহঁতে কয় বোলে মোবাইলত পায় গতিকে মোবাইলত পাই গতিকে তেওঁ টাউন এতিয়া কি কৈছে মোবাইলৰ পৰা চব বস্তু উলিয়াই লয় এইটো বস্তু শংকৰদেৱ একাডেমী হাইস্কুল হয় ইয়াত পৰিছে